কাৰ্যসূচী লৈ মই যোৰহাট জিলালৈ আহিছিলোঁ। মই যোৱাকালি আহিছিলোঁ আৰু যিহেতু স্বাভাৱিকতে মই যেতিয়া চৰকাৰী কাৰ্যসূচীত আহোঁ মই দলৰ কাৰ্যকৰ্তাসকলক লগ কৰোঁ, কাৰণ মই দলৰ যিহেতু প্ৰাক্তন সভাপতি বা দুবাৰকৈ সভাপতি দায়িত্বত আছিলোঁ আৰু সেইটোৰ আধাৰতে যোৱাকালি মই অসম গণ পৰিষদৰ জিলা সমিতিৰ কাৰ্যকৰ্তাসকলৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতিৰ কাৰ্যকৰ্তাসকলক মই যোৱাকালি তেওঁলোকক মই লগ কৰিলোঁ, বিভিন্ন ধৰণৰ আলাপ আলোচনা কৰিলোঁ। আৰু আজি মই এই মৰিয়নিৰ যিবোৰ মই কৈছিলোঁ যে যিসমূহত আমাৰ ফলাফল ভাল হৈছে মই কেইটামান তেনেকুৱা বুথতো যাম আৰু য'ত বেয়া হৈছে তেনেকুৱা বুথতো যাম। মই খন্তেক পিছতে মই তিতাবৰলৈ যাম, য'ত আমাৰ বুথত কিয়নো বেয়া হৈছে খবৰ লোৱাৰ কাৰণে। গতিকে আমাৰ মৰিয়নি যি টাউন কমিটিৰ অন্তৰ্গত 21টা বুথৰ ভিতৰত আমি 20টা বুথতে আমি জয়লাভ কৰিছোঁ, যাৰ কাৰণে মৰিয়নি টাউনৰ অন্তৰ্গত সমূহ ৰাইজকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এইটো মই যিটো দেখিছোঁ যে আমাৰ যোৰহাট যিটো লোকসভা যি নিৰ্বাচন হৈ গ'ল, যোৰহাট লোকসভা নিৰ্বাচনত মোৰ অনুভৱ যে এই নিৰ্বাচনত কংগ্ৰেছ দলে জয়যুক্ত হোৱা নাই। এই নিৰ্বাচনত জয়যুক্ত হৈছে গৌৰৱ গগৈ জয়যুক্ত হৈছিল। আৰু গৌৰৱ গগৈ ডাঙৰীয়া নিৰ্বাচনৰ প্ৰাকখনতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক বা বিভিন্ন ধৰণৰ আৱেগ সৃষ্টি কৰি তেখেতে জয়লাভ কৰিবলৈ সক্ষম হৈছে। যি কি নহওক, মানুহে যিহেতু জনাদেশ দিছে, তেখেতৰ প্ৰতি জনাদেশ দিছে, মই ভাবোঁ যে কংগ্ৰেছৰ প্ৰতি জনাদেশ দিয়া নাই। কাৰণ বহু মানুহে ৰাতিপুৱা ঘৰত মোদী ডাঙৰীয়াক তেওঁৰ ফটোত শুভেচ্ছা জনাই আশীৰ্বাদ জনাই আহি গৌৰৱ গগৈক ভোট দিয়া বুলিও মোক জনাইছে সেই মোৰ টেলিফোন যোগে। গতিকে সেইকাৰণে মই ভাবোঁ যে এই নিৰ্বাচনটোত কংগ্ৰেছৰ জয়লাভ হোৱা নাই, যদিও প্ৰতীক তেখেতৰ কংগ্ৰেছৰে, এই জয়লাভ হৈছে ব্যক্তিগতভাৱে গৌৰৱ গগৈৰ জয়লাভ। গতিকে আমি কাৰ্যকৰ্তাসকলে আগন্তুক দিনত আমাৰ কাৰ্যকৰ্তাসকলে যাতে আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচনত আৰু আমি যাতে বিধানসভা নিৰ্বাচনত যাতে আমি ভালদৰে যাতে সক্ৰিয় হ'ব পাৰোঁ, তাৰ কাৰণে কাৰ্যকৰ্তাসকলক উৎসাহিত কৰাৰ কাৰণে মই আজি ইয়ালৈ আহিছোঁ। আৰু মই ইয়াৰ জৰিয়তে মই ইতিমধ্যে আহ্বানো জনাইছোঁ, যোৱাকালি আহ্বান জনাইছোঁ যে যিহেতু পঞ্চায়ত নিৰ্বাচন আমাৰ নৱেম্বৰৰ শেষ অৰ্ধত যিহেতু হ'বগৈ, গতিকে পঞ্চায়ত নিৰ্বাচনত এই যোৰহাট অঞ্চলৰে হওক বা যোৰহাট লোকসভা সমষ্টিৰ যিমানবোৰ পঞ্চায়ত আছে বা জিলা পৰিষদ আছে সেইবোৰ যাতে আমি আজৰি আনিব পাৰোঁ, তাৰ কাৰণে কাৰ্যকৰ্তাসকলক মই আহ্বান জনাইছোঁ আৰু তাৰ কাৰণে এতিয়া সক্ৰিয় হ'বলৈ আহ্বান জনাইছোঁ। আৰু নিশ্চিত ওপৰত মই এইটো নিশ্চিত যে যেনেকুৱাকৈ আমি এটা সময়ত আমি 2014 চনত 40,000 ভোট পাইছিলোঁ, যি সময়ত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ আছিলে তিতাবৰত, সেই সময়তো আমি 39,635টা ভোট পাইছিলোঁ। এতিয়া আমি 58,000 আমি তাত ভোট পাবলৈ সক্ষম হৈছোঁ। যে নিশ্চিত ওপৰত আমি আগন্তুক দিনতো যি তিতাবৰ সমষ্টিটো দখল কৰাৰ কাৰণে আমাৰ যি ৰণকৌশল সেই ৰণকৌশল আমি অব্যাহত ৰাখিম। আৰু ইয়াৰ উপৰিও বাকী যিসমূহ সমষ্টি আমাৰ হাতত আছে, ভাৰতীয় জনতা পাৰ্টি বা অসম গণ পৰিষদৰ হাতত আছে, সেইবোৰতো নিশ্চিত ওপৰত আহিবই। কাৰণ কিয় আমাৰ 93টা সমষ্টি ইতিমধ্যে আমি জয়লাভ কৰিছোঁ। আৰু যোৰহাটৰ যদি আমি 7টা সমষ্টি যদি আমি ধৰোঁ, তেতিয়াহ'লে 100টা সমষ্টিত আগন্তুক দিনত আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত বা আমাৰ কাৰ্যকৰ্তাসকলৰ সহায় সহযোগত, আমি যিহেতু কাৰ্যকৰ্তাসকলে দলটো আগুৱাই নিছে আৰু আমি সকলোৰে লগত কাম কৰা মানসিকতাৰে এই পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে মই মূলগতভাৱে ইয়ালৈ আহিছোঁ। নহয়, মই সেইটো কোৱা নাই। মই কৈছোঁ কি যে ৰাইজে ভোট দিছে, গৌৰৱ গগৈক ভোট দিছে, ৰাইজে কংগ্ৰেছক ভোট দিয়া নাই। কাৰণ কিয় বিভিন্ন মানুহে ব্যক্তিগত ৰূপতো মোক ফোন কৰি কৈছে যে আমি জানো যে প্ৰতিটো লোকসভা সমষ্টিত প্ৰায় 30ৰ পৰা 40% ভোট থাকে, ৱেব ভোট থাকে। তেওঁলোকে ভোটৰ সময়ত তেওঁলোকে সিদ্ধান্ত লয় ভোটনো কাক দিম। আৰু এইবাৰ হৈছে কি, যিহেতু গৌৰৱ গগৈ যিহেতু নিৰ্বাচনত অংশগ্ৰহণ কৰিছে, গৌৰৱ গগৈৰ পৰিৱৰ্তে যদি অন্য কোনোবা যদি কংগ্ৰেছৰ পৰা যদি অংশগ্ৰহণ কৰিলেহেঁতেন, তেতিয়াহ'লে এই ফলাফলটো নাহিলেহেঁতেন। মই সেইকাৰণে কৈছোঁ যে এই নিৰ্বাচনত কংগ্ৰেছৰ যোৰহাট লোকসভাত কংগ্ৰেছৰ জয়লাভ হোৱা নাই, জয়লাভ হৈছে গৌৰৱ গগৈ ডাঙৰীয়া জয়লাভ হৈছে। মানুহে কংগ্ৰেছক ভোট দিয়া নাই, যোৰহাট লোকসভাত ভোট দিছে গৌৰৱ গগৈক ভোট দিছে। গতিকে আমি সেইকাৰণে আমাৰ কাৰ্যকৰ্তাসকলক কৈছোঁ, যিসমূহ ৱেব ভোট আছে, যিসমূহ সাধাৰণতে কোনো দলৰ লগত জড়িত নহয়, সেইসকলে যিহেতু সিদ্ধান্ত লয়, সেই সিদ্ধান্তৰ সেই জনাদেশক আমি সন্মান জনাইছোঁ। আৰু আমি সেইসকল ভোটাৰক আমি আহ্বান জনাইছোঁ যে আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যিহেতু যি বিশ্ব অৰ্থনীতিৰ 5ম স্থানৰ পৰা 3য় স্থানলৈ নিয়াৰ প্ৰচেষ্টা চলাইছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু 5খন ৰাজ্যৰ ভিতৰত এখন উন্নত ৰাজ্য কৰাৰ যি পৰিকল্পনা চলাইছে, তাৰে প্ৰতি লক্ষ্য ৰাখি নিশ্চিত ওপৰত যোৰহাট লোকসভাৰ যিসমূহ ব্যক্তিয়ে আমাক ভোট দিব পৰা নাই, ভোট নিদি পেলাই গৌৰৱ গগৈক ভোট দিছে, সেইসকল ব্যক্তিকো আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে আগন্তুক দিনত আহক, আমি সকলোৱে একেলগ লাগি অসমখন যাতে আমি 5মৰ ভিতৰত যাতে 5টা ৰাজ্যৰ ভিতৰত যাতে আমি এখন যাতে কৰিব পাৰোঁ, তাৰ কাৰণে সদাশয় ভোটাৰ ৰাইজক মই আহ্বান জনাইছোঁ। সাংগঠনিক যদি আমাৰ ঘূনে খালেহেঁতেন, তেতিয়া আমি 40,000 পৰা 58,000 ভোট কেনেকৈ পালোঁ তিতাবৰত।
গতিকে মই কৈছোঁ যে এইবাৰৰ নিৰ্বাচনটো কংগ্ৰেছ ভাৰ্চেছ বিজেপি হোৱা নাই। এইবাৰ নিৰ্বাচনটো হৈছে বিজেপি ভাৰ্চেছ গৌৰৱ গগৈ। কাৰণ মই ক'লোৱে যে 30% মানুহ এনেকুৱা মানুহ আছে যিয়ে নেকি দল নকৰে, পাৰ্টি নকৰে। তেওঁলোকে বিভিন্ন কাৰণত, তেওঁলোকে হয়তো বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে আক্ৰান্ত হৈ পেলাই হওক বা নিজে ভাবি পেলাই হওক বা নিজে বিবেক ভোট দি পেলাই হওক, সেই 30% ভোট যদি এটা পিনে যদি পৰি যায় তেতিয়াহ'লে নিশ্চিতভাৱে সাংগঠনিক দুৰ্বলতা নুবুজায়। সাংগঠনিকভাৱে আমাৰ যি শক্তি আছে আজি মৰিয়নিতে, মৰিয়নি আমি 21টা বুথৰ ভিতৰত আমি 20টাতে আমি জয়লাভ কৰিছোঁ বা মৰিয়নি মণ্ডলতো আমি জয়লাভ কৰিছোঁ। গতিকে মই সংগঠনৰ ক্ষেত্ৰত কোনো ধৰণৰ আমি হেৰি হোৱা নাই। চৰকাৰখনে আমি যিমানখিনি কৰিবলগীয়া আছিলে, দলে যিমানখিনি কৰিবলগীয়া আছিলে আমি সম্পূৰ্ণখিনি আমি কৰিছোঁ। কিন্তু যিহেতু ৰাইজৰ জনাদেশ আমি মানিব লাগিব, গতিকে ৰাইজৰ জনাদেশ আমি মানিছোঁ আৰু আগন্তুক দিনত তেওঁলোকে আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকে যাতে আগন্তুক দিনত অসমখন যাতে 5খন ৰাজ্যৰ ভিতৰত এখন কৰাৰ স্বাৰ্থত যে ৰাইজে যাতে সেইসকল যিসকলে আমাক ভোট দিব পৰা নাই তেওঁলোকে যাতে আগন্তুক দিনত আমাৰ লগত যাতে থাকে, মোদী ডাঙৰীয়াৰ লগত থাকে, হিমন্ত বিশ্ব শৰ্মা বা বিজেপি বা এজিপি বা মিত্ৰজোঁটৰ লগত থাকে, তাকে আহ্বান জনাইছোঁ। ঠিক আছে, এই বিষয়টো মই এইমাত্ৰ আপোনালোকৰ সন্মুখতে মই আমাৰ উপায়ুক্ত ডাঙৰ নিৰ্দেশ দিম যে কিনো কথা, যে কিয়নো কাৰ্যালয় তলা মৰা আছে মই বিষয়ে নাজানো। কাৰণ যোৱাকালি মই ৰিভিউ ল'লোঁ, প্ৰত্যেকগৰাকী বিডিঅ' আছিলে, প্ৰত্যেকগৰাকী ইঞ্জিনিয়াৰ আছিলে, তাত বিষয়াসকল আছিলে, কোনো এই বিষয়টো মোক ওলোৱা নাই। কিন্তু আপুনি যিহেতু মোক আঙুলিয়াই দিছে, নিশ্চিত ওপৰত কঁঠালমুৰি পঞ্চায়তটোনো কিয় এনেকুৱা হৈছে মই নিশ্চিত ওপৰত এইটো খবৰ ল'ম। যোৱাকালি মই যেতিয়া ৰিভিউ ল'লোঁ তেতিয়া আমাৰ অমৃত সৰোবৰ আমাৰ যোৰহাট জিলাখনৰ পাৰফৰ্মেঞ্চ ভাল, কিন্তু তাত তেওঁলোকে কৈছে দুটামান তেনেকুৱা কৈছে যে যিটো ডেপ্থ হ'ব লাগিছিলে এই ডেপ্থটো ঠিকমতে হোৱা নাই। আৰু সেইটো কাৰণে বিকল্প চিন্তা কৰিছোঁ যে বহুত ঠাইত এনেকুৱা যে ৱাটাৰ লেভেলটো বহুত তলত থাকে।